নমস্কাৰ সকলোকে যেহেতু সামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ল সেইবাবে ভাবিছোঁ এইবাৰ মিনি ব্লগ চিৰিজ আৰম্ভ কৰিম আৰু ডে 1 আৰু ডে 2ৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। খালোঁ এতিয়া বাইদেউহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ আৰু কাষতে যিহেতু পালনাম হৈ আছে তাতে এনেই অকণমান সোমাম। এইফালে আমাৰ মাইনা আমাৰ বাইদেউ হাই কৈ দিয়ক। বাবু এটা পুৰা উৎপাত খেলা ধূলা পুৰা কৰিছে আজি ন। এইফালে আজি হৈছে ডে 1 মিনি ব্লগ আৰু সেইদিনা আচলতে ল'ৰাৰ বিফৰ ছামাৰ ভেকেশ্যন লাষ্ট ক্লাছ আছিলে আৰু ক্লাছ কৰি আহিয়ে সন্ধিয়া মালিকনী বাইদেউ আৰু দাদাই লগ ধৰিলে তেওঁলোকৰ গাঁৱত যাবৰ কাৰণে, যিহেতু তেওঁলোকৰ গাঁও নলবাৰী আনন্দপুৰ গাঁওখনত আছিল আৰু কিছু আমাৰ ৰুমৰ পৰা 1 ঘণ্টা বাট আছিলে আৰু তেনেকৈ তেওঁলোকৰ গাড়ীতে গ'লোঁ আৰু তাতে নামঘৰত পালনামো চলি আছিলে আৰু পালনাম উপলক্ষে গ'লোঁ আৰু লগতে তেওঁলোকৰ ঘৰতো গ'লোঁ। খুব ভাল লাগিল আৰু শেষত এয়া দেখিছেনে পুতলা নাচ চলি আছিলে আৰু পুতলা নাচ নোচোৱাকৈ আমাৰ ল'ৰা ছোৱালী নাহেই, গতিকে পূৰা আগফালে VIP চিটত বহি লৈছে। মহাপ্ৰসাদটো খালোঁ, খুব ভাল লাগিল আৰু অকণমান দেৰি হৈ গ'ল আমাৰ আচলতে সেইদিনাখন পুতলা নাচ চাই উঠি আহোঁতে আমাৰ 12টা বাজি গ'ল আৰু প্ৰায় 12টা বাজু হৈছে আৰু এতিয়া আমি ধুনীয়াকৈ এয়া আহিছোঁ আৰু এয়া হৈছে তাৰে নেক্সট ডে 2 মিনি ব্লগ। আৰু সেইদিনাখন মা আৰু সৰু ভাইটি আনিবলৈ গৈছিল আমাক একেবাৰে ঘৰত, মানে গৰম বন্ধৰ বাবে। আৰু এয়া দেখিছেনে চিপাঝাৰ নাৰিকলী মন্দিৰ পাৰ হ'লোঁ। তাৰপাছত গৈ আছোঁ মই এটা মিনি ব্লগত দিছোঁৱে, আপুনি হয়তো গাড়ীৰ মাত শুনা পাইছে চাগে। মই একদম ৰাস্তা কাষত ঘৰটো, সেইবাবে এইবিলাক কিছুমান মাত শুনি থাকিব। আৰু এইফালে আমি আহি হোটেলত, আমি পিপৰা দোকান হোটেলত চাহ খাবলৈ ৰখিছোঁ আৰু পেষ্ট্ৰি দেখা পাই ল'ৰাৰ চকু একদম তলকৈ চাইছে, যিহেতু সিয়াক মিঠাই খাব দিছোঁ পেটটো অকণমান বেয়া কৰে বুলি, যিহেতু গাটো অলপ বেয়াও হৈ আছিলে তাৰ। আনফালে আমি চাহ তাহ খালোঁ ধুনীয়াকৈ পিপৰা দোকানত ৰখি আৰু চাহ খাই তামোলো খালোঁ। লগতে ইমান দিনৰ মূৰত ঘৰলৈ অহা এক্সাইটমেণ্টটোতো আছেই, নক'ব আৰু ইফালে দেখিছেনে কোনখিনি জেগা আহি পালোঁ। এয়া হৈছে হলচকা, এইফালে আমাৰ পিপৰা দোকানৰ পৰা কাটি দিছোঁ আমাৰ ঘৰলৈকে যাব। আৰু এই ৰাস্তাটো যে এইখিনি দেখিছে, ইফালেই হয় আমাৰ ফেমাছ ব্লগাৰ যে দীপজ্যোতি, তেওঁলোকৰ ঘৰ, মানে ভাঙা টিভি তেওঁলোকৰ ঘৰ আছে আমাৰ কাষতে হয় তেওঁলোকৰ ঘৰ। অকণমান যাব লাগে বাৰু। এতিয়া ফাইনেলি ঘৰ আহি পালোঁ, আপোনালোকে মৰম দিব বুলি